ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দুৰ্ঘটনা নহয় হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য পুনৰ মুখ্যমন্ত্ৰীৰ মুখত জুবিন গাৰ্গক হত্যাৰ কথা ওলাই আহিছে ৮ ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিবলৈ চেষ্টা কৰিম বুলিও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ আমি হিমন্ত লৈ আহিছো দুৰ্ঘটনা নহয় হত্যা কৰা হৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে জুবিন গাৰ্গৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ যি ঘটনা বা মৃত্যু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড ৮ ডিসেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিবলৈ চেষ্টা কৰিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিটৰ পূৰ্বে ল'ব লাগে গৃহ মন্ত্ৰালয়ৰ অনুমোদন ল'ব লাগে আৰু অনুমোদন সোনকালে পাবলৈ গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছো বুলিও ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ আজিও জুবিনৰ কোটি কোটি অনুৰাগে জাষ্টিস ফৰ জুবিন গাৰ্গ লিখি আছে গতিকে জুবিন গাৰ্গৰ এই যে সমগ্ৰ ঘটনা যিসকল মূল অভিযুক্ত তেখেতসকল বৰ্তমান কাৰাগাৰত আছে আৰু এছআইটিয়ে বৰ্তমানেও ভিন্নজনক তলব কৰিছে জেৰা চলাই আছে কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে মুখত ওলাইছিল জুবিন গাৰ্গক হত্যা কৰাৰ কথা আৰু তাৰ পাছত জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মুখত সেই কথা পৰিস্ফুট হৈছে বিদেশত যদি কিবা ঘটনা হয় তেনেহলে গৃহ মন্ত্ৰালয়ৰ অনুমোদন ল'ব লাগে চাৰ্জশিট দাখিল কৰিবৰ বাবে আৰু তাৰ বাবে আমি গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছো বুলি উল্লেখ কৰিছে ৮ ডিসেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত চাৰ্জশিট দাখিল কৰিবলৈ চেষ্টা কৰিম বুলি উল্লেখ কৰিছে অৰ্থাৎ জুবিন গাৰ্গৰ ঘটনা মৃত্যু দুৰ্ঘটনাত নহয় হত্যাকাণ্ড হৈছিল বুলি এক প্ৰকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আমি আগবঢ়াইছো জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে MXA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে MXA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো
গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHLলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। আৰু আমি সেই মন্তব্য শুনালোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ বিস্ফোৰক তথ্য এতিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, মই এতিয়া দুৰ্ঘটনা বুলি নকওঁ, হত্যাকাণ্ড বুলি উল্লেখ কৰিছোঁ। অৰ্থাৎ জুবিন গাৰ্গক যে দুৰ্ঘটনাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ সেয়া নহয়, জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল সেয়া যেন প্ৰমাণ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। আৰু তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ গতিত চলি আছে আৰু এটা বিদেশত সংঘটিত হোৱা ঘটনা, গতিকে বিদেশত হোৱা ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে ল'ব লাগে গৃহ মন্ত্ৰালয়ৰ অনুমোদন। তাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছোঁ বুলিও উল্লেখ কৰিছে। 17 ডিচেম্বৰৰ পূৰ্বে আমি চাৰ্জশ্বিট দাখিল কৰিবলৈ চেষ্টা কৰিম বুলিও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিবৰ বাবে সকলোৱে বাট চাই আছে আৰু জুবিন গাৰ্গৰ শেষৰটো অন্তিমটো প্ৰজেক্ট ৰৈ ৰৈ বিনালে এতিয়া ছবিগৃহত দপদপাই আছে। অনুৰাগীয়ে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে। তাৰ মাজতেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিবৰ বাবেও সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, আজিৰ তাৰিখত মই দুৰ্ঘটনা বুলি নকওঁ, জুবিন গাৰ্গৰ হত্যাকাণ্ড। জুবিন গাৰ্গক যে প্ৰকৃততে হত্যাই কৰা হৈছিল সেয়া যেন এতিয়া প্ৰমাণ হ'বলৈ গৈ আছে। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি আগবঢ়াইছোঁ। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHLলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHLলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHLলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম।